Good evening everyone. এয়া যাবলৈ ওলাইছো বিহুৰ বজাৰ কৰিবলৈ অকমান বজাৰ কৰিম আৰু বেছি বজাৰ নহয় মানে লাগতিয়াল বস্তু অকমান আছে আৰু কিনিবলৈ তাকে যাও আমি ইটাই আৰু অকমান পাৰিলে দেখাম আৰু বজাৰ কি কৰিলো আপোনালোকক লৈ যাম তাতে মানুহ কিমান হৈছে চাব পাৰিব দেখা পাব তেনা হৈছে ইয়া দুজনী গল আমি মা আৰু মই লাষ্টত যাও লক মাৰিব লাগিব আৰু এয়া মা লক মাৰিব দেই আহা লাইট এটা দিব লাগিব বাকা লাইটটা দিছো দাও কি উঠিব বিল উঠিব বিল তো পল্লব পুৰা দিব লাগিব চিন্তা তো যাম দেখছি না পদ্ম হে পল্লব কাপোৰ আছিল পুৰানিছা অ বলা তোমালোক গৈ থাকাচোন কি খাইছা তুমি কোনে দিছে লাইট দিও ভিতৰত হৈছে আমি যাও মাই থাকক লেটস গো লেটস গো নহয় বিটু পাহাড়ি না জানি কি এই কেনে হুনকালে আহিলে ধুনিয়াকে পাৰ্কিং পালো হৈ এতিয়া হেৰি না বিহুৰ বজাৰ সেইকাৰণে বাপৰে এতিয়া ক'ত থবা ৰাস্তাত থাকব সেইফালে ঘূৰাই দিব লাগিব ন এইবাৰ কোনখন এইখন সস্তা বজাৰ তাকে মানুহ দেখোন ভিৰ লাগিছে আমি বজাৰত যাম আমি কিন্তু আমি পাৰ্কিং নাপালো খাব লাগিল ইমান মানুহ ইমান খোজ কাঢ়িব লাগিব আজি খোজ কাঢ়া এতিয়া বজাৰ কৰিব আহিছে নহয় নদী পাৰ বনায়ো দিয়া নাই ফালতুৰ দৰে এটা মানুহ নাই যে কিন্তু তো জানবটা বজাৰ ঘাট নেকি উপায় নাই তারপর খোজ কৰিব লাগিব এটা খোজ কাঢ়িম কৰি দিব নেকি পিছত সেইখন দেখোন দলং ঘৰ ধুনীয়া পৰিৱেশটো যাওঁ পাৰিব আমি আজি ব্ৰিজৰ ওপৰত আহিছোঁ দেই ফেঞ্চি বজাৰত এয়া চাম তলত তাকে ব্ৰিজখনত উঠা নাছিলোঁ নাই উঠা নাই এয়া কথা উঠিছোঁ ব্ৰিজখনত তলত ফেঞ্চি বজাৰ এয়া পাৰ্কিং যে বেলেগ হৈছে এইবাৰ ভিতৰত সোমাব পৰা নাই সেইকাৰণে ময়ো উঠিব নাই খাই পাইছিলোঁ কোনফালে গ'ল ফেঞ্চি বজাৰ পালোঁ এয়া আমি 4:30টাত ফেঞ্চি বজাৰ পালোঁ আৰু মোবাইল উলিয়াব নোৱাৰিম এনে ভয়কৈ ঘৰৰ মানুহকেইটা আছে যে সেইকাৰণে ভয়কৈ অকণমান উলিয়াইছোঁ আৰু যেতিয়াই দোকানৰ ভিতৰত যাম তেতিয়া সেই মোবাইলটো উলিয়াম আৰু লগত গোটেইকেইটা থাকিলে উলিয়াম আৰু মই উলিয়াব নোৱাৰি আৰু এনেও এনাউন্স কৰি কৈছে আৰু পুলিচবিলাকে মোবাইল উলিয়াব মানা কৰিছে আৰু সৰু বাচ্চাৰ হাতত ধৰিব দিছে সাৱধান হ'ব দিছে কাৰণ ইমান মানুহ হৈছে আমি এয়া ভিতৰত আহোঁতেহে মানে মোবাইলটো উলিয়াইছোঁ অকণমান দেখাইছোঁ আৰু এয়া হ'লচেলৰ ভিতৰত কিনিম মেখেলা চাদৰে কিনিম মোৰো কিনিম মাৰো মাহঁতৰো কিনিম কিমান কিনিব পাৰোঁ চাওঁ আৰু কিনিব লগাটো বহুতেই আছিলে বাৰু আৰু ইমান মানুহ হৈছে ভয়ো লাগিছে বাৰু এয়া
বজাৰ ৰাধা বজাৰ নেকি ইয়াতে ধুনীয়া ধুনীয়া মেখেলা চাদৰ এয়া লৈ ললো কাপোৰ কেইযোৰ নেদেখাওঁ বাৰু এয়া 6টামান বাজিলে আৰু ইমান হুলস্থুল লগাইছে ভয় লগাকৈ ইমান চিঞৰিছে নহয় ইমান ভয় লাগিছিলে এয়া মানুহজনী ইমান চিঞৰিছে ইমান 6:30মান বাজিলে তাতে আমাৰ যাওঁতে বৰ দেৰি হৈছে 4:30 পাইছে নহয় সেইটো ইমান বেছি টাইম লাগে আৰু বজাৰ বেছি থাকিলে ইমান 1ঘণ্টামান পিছত অকণমান মানুহ কমিছে আৰু গেডাৰিংটো কিন্তু বহুত বেছি হৈছিলে এটা টাইমত আমি কিন্তু মাৰ্কেটৰ ভিতৰত আছিলোঁ তেতিয়া এইখিনি ওলাই আহোঁতে আৰু এয়া পোচাক কালেকশ্যনত আহিলোঁ তাইৰ কাৰণে ড্ৰেছ চাবৰ কাৰণে এয়া কি ল'ব পাৰোঁ চাওঁ আৰু তাইৰ পচন্দ আহিছেনে তোমাৰ কাপোৰ নিব আহিছোঁ ইয়াতে চাৰ্ট কালেকশ্যন তাৰপাছত এয়া হৈছে জুৱেলাৰীটো নাচালে নহ'ব এয়া ইয়াৰিংছবোৰ চাইছোঁ ভাল লাগে ইয়াৰিংছ নানাকৈ নাথাকোঁ আৰু চেণ্ডেল ল'লোঁ টাইট লৈছোঁ এযোৰ পামছোঁ ইমান ধুনীয়া মানে কোৱালিটিটো ল'বৰ হয় বহুত ধুনীয়া হয় মানে কমফৰ্ট হয় তাইৰ কাৰণে দুযোৰ ল'লোঁ এযোৰ 400 টকা আৰু এযোৰ 250 টকা তেনেকৈ আৰু এয়া 7:30 বজাত হৈ গ'ল আমাৰ বজাৰ মোৰ ৰৈয়ে গ'ল বেছি কৰা নহ'লে মানে আনিব লগা আছিলে আৰু ইমান ভিৰ হৈছে যাব নোৱাৰি আমি কুই আৰু ৰখ খালোঁ তুমি নোখোৱা বজাৰটো ডাঙৰ কথা নেকি নিজে লৈ পেলাই ললাটো খোৱা বস্তু ডাঙৰ কথা ভালে নিদিয়াত না ভাল হৈছিলে খোৱা বস্তুটো খাব হৈছিলে এই ধুলি আৰু এয়া মই আনাখিনি এইখিনি থৈ দিলোঁ আৰু মাতাতে কেইটামান আছে আৰু আনি আছে এইখিনিয়ে দেখালোঁ আৰু বহুত ভাগৰ লাগিলে ইমান সময় বজাৰ কৰিলোঁ 4:30ৰ পৰা 8টা বাজিলে ঘৰ 4 ঘণ্টা লাগিলে আৰু আহিব লগা আছে অনলাইনতো বহুত কিবা বজাৰ কৰিলোঁ দেই বহুতখিনি বজাৰ আছে মাও লৈছে কেনেবলৈ জানিব নাপাওঁ ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক কমেণ্ট কৰিব ধুনীয়াকৈ নতুনবোৰে ছাবস্ক্ৰাইব কৰিব বাই ধন্যবাদ জনালোঁ